মঞ্চত উপস্থিত আছো ৩ নম্বৰ দেৱগ্ৰাম বিশ্বজিৎ দাস এখেতৰ ছোৱালীৰ জন্ম দিৱস উপলক্ষে ৰাইজক মাতিছে। খুব এটা ভাল এটা মানে পৰিৱেশ। এই পৰিৱেশত মই আজি ইয়াত মানে অসমৰ গাতে লাগি থকা খেৰবাৰী সত্ৰ অঞ্চলৰ লগত লাগি থকা ৩ নম্বৰ দেৱগ্ৰামত ইয়াত মই উপস্থিত হৈছোঁ। আপোনালোকে চাই আছে মই প্ৰশান্ত ভকত বিগ এনি অসম। আজি ৰাইজৰ মজিয়ালৈ আহিছোঁ এইকাৰণে, কাৰণ আজি এটা ইমান ধুনীয়া এটা অনুষ্ঠান। হয়তো আপোনালোকে চাইছে বহুত ধৰণৰ খবৰ চাইছে, কিন্তু আজি আপোনালোকে চাব যে পৰিয়াল কেন্দ্ৰিক, তাৰ ভিতৰত ল'ৰা ছোৱালীক এটা ভৱিষ্যত উজ্জ্বল কামনাৰ কাৰণে ইমান ধুনীয়াকৈ এটা পৰিৱেশ তৈরি হৈছে, য'ত নাকি একমাত্ৰ ছোৱালী কি নাম, তোমাৰ নাম কি? তনয়া দাস। তনয়া দাস কোন ক্লাছত পঢ়া? 4। তনয়া দাস ক্লাছ 4ত পঢ়ে। ইমান ধুনীয়া এটা পৰিৱেশ, বহুত ৰাইজ ইয়াত উপস্থিত হৈছে। এখেতৰ জন্ম হেপী বাৰ্থডে জন্ম দিৱস উপলক্ষে এখেতৰ মা আছে। তো আজি এই জন্ম দিৱস উপলক্ষে আপুনি নিজৰ ছোৱালীক কি ক'ব বিচাৰে? কি বলব? আচ্ছা, তুমি ক্লাস 4-এ পড়ো, লিখছো গীত সব জানো? হয়, যে এখেতৰ মায়ে জনাইছে যে এখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছে। তো এই এটা সুন্দৰ পৰিৱেশ, লগতে ইয়াৰ দেউতাও আছে বিশ্বজিৎ উপস্থিত আছে, ইয়াতে আছে। তো ইমান এটা ধুনীয়া পৰিৱেশৰ মাজত আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক এনেকৈ এটা ধুনীয়া পৰিৱেশ তৈয়াৰ কৰক, আৰু যাতে ল'ৰা ছোৱালীৰ ভৱিষ্যত উজ্জ্বল হয়। ইমান ধুনীয়াকৈ সজাইছে, খুব এটা ভাল পৰিৱেশৰ মাজত মই আপোনাৰ লগত আছোঁ। বিগ এনি অসম আজি ৰাইজৰ মজিয়ালৈ এইকাৰণে উপস্থিত হৈছে, কাৰণ ইমান ধুনীয়াকৈ সজাইছে ল'ৰা ছোৱালীক। যিমান ভাল পৰিৱেশত আপোনালোকে যেনেকৈ বনাব বিচাৰিছে ল'ৰা ছোৱালী, ঠিক তেনেকৈ নিজৰ ভৱিষ্যত উজ্জ্বল কৰাৰ কাৰণে তেতিয়া সক্ষম হ'ব। তো আপোনালোকে দেখা পাইছে বহুত ৰাইজ ইয়াত উপস্থিত আছে। সকলোৱে এটাই আকাংক্ষা, সকলোৱে আশীৰ্বাদ দিব বিচাৰিছে, আশীৰ্বাদ কৰি আছে। তো আজি এই কণমানি ছোৱালীজনীৰ কাৰণে আজি জন্ম দিৱস উপলক্ষে বিশ্বজিৎ দাস তেওঁৰ একমাত্ৰ ছোৱালী তনয়া দাস, তো সকলোৱে আশীৰ্বাদ দিছে। তো আপোনালোকে চাই থাকক মই প্ৰশান্ত ভকত বিগ এনি অসম।